নমস্কাৰ এটা নতুন পাঠৰ নতুন অংশলৈ তোমালোকক ইকক্সাৰ এই মজিয়ালৈ স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আজি আৰম্ভ কৰিব ওলাইছো আমাৰ আজি ভূগোল খণ্ডৰ শেষৰটো পাঠ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ শেষৰটো পাঠ হৈছে পাঠ নম্বৰ 9 ভাৰতৰ জলবায়ু প্ৰাকৃতিক উদ্ভিদ কৃষি আৰু জনসংখ্যা এইটো পাঠৰ আমি আজি প্ৰথমটো অংশ পঢ়িম এই অংশটোত আমি আজি কি আলোচনা কৰিম চাও আহা এইটো অংশত আমি আজি আলোচনা কৰিম আমাৰ ভাৰতৰ জলবায়ুৰ বিষয়ে যোৱা কেইবাটাও পাঠত তোমালোকে ভাৰতৰ জলবায়ুৰ লগতে আমি অসম আৰু উত্তৰ পূব ভাৰতৰ বিষয়ে জানি আহিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে উত্তৰ পূব ভাৰত আৰু অসমৰ জলবায়ুৰ বিষয়ে গম পাইছা আজি আমি অন্যান্য ৰাজ্যসমূহৰ লগতে আমাৰ ভাৰতৰ জলবায়ু কেনে ধৰণৰ হয় সেই বিষয়ে আলোচনা কৰিম চাও আহা ছাত্ৰ ছাত্ৰীসকল আমাৰ উত্তৰ পূব ভাৰতৰ লগতে অসমৰ জলবায়ু অন্য ৰাজ্যতকৈ পৃথক হয় গতিকে এই অন্য ৰাজ্যৰ জলবায়ু বিভিন্ন ধৰণৰ আমি দেখিবলৈ পাওঁ ইয়াৰ কাৰণবোৰ কি আৰু আমাৰ সমগ্ৰ ভাৰতখনৰে জলবায়ু কেনে ধৰণৰ হয় কি হয় হেয়া আমি এতিয়া চাম আহাচোন চাও আহা ভাৰত এখন বিশাল দেশ হয়নে গতিকে ইয়াৰে মুঠ মাটিকালি কিমান আছে চাও আহাচোন ইয়াৰে মুঠ মাটিকালি হৈছে ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ গতিকে ইমানখিনি আমাৰ মাটিকালি হয় ঠিক আছে ভাৰতৰ জলবায়ু কেনেকৈ নিৰ্ধাৰণ কৰা হয় হেয়া চাও আহা দেশৰ বিশালতাৰ ওপৰত ভাৰতৰ জলবায়ু নিৰ্ধাৰণ কৰে বিভিন্ন ধৰণৰ ভূপ্ৰকৃতি বিষুৱ ৰেখাৰ পৰা দূৰত্ব ওপৰতো জলবায়ু নিৰ্ধাৰণ কৰা হয় গতিকে বিষুৱ ৰেখাত আমাৰ সূৰ্যৰ ৰশ্মি একেবাৰে পোনপটীয়াকৈ পৰে এতিয়া বিষুৱ ৰেখাৰ পৰা আমাৰ ভাৰতবৰ্ষখন কিমান দূৰত অৱস্থিত হৈ আছে তাৰ ওপৰতো নিৰ্ভৰ কৰিয়ে জলবায়ু নিৰ্ধাৰণ কৰা হয় সাগৰ পৃষ্ঠৰ পৰা দূৰত্ব মানে উচ্চতা হেতুৰ ওপৰতো নিৰ্ভৰ কৰা হয় সাগৰ পৃষ্ঠৰ পৰা কিমান উচ্চত আছে আমাৰ ঠাইখিনি সেই ঠাইৰ ওপৰতে কি জলবায়ু নিৰ্ধাৰণ কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এইকেইটা কাৰক দেখিছোৱে ইয়াতে আৰু এটা কাৰক দেখা পাইছো হেতু হৈছে বতাহ মৌচুমীয় বতাহে আমাৰ ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰে আমাৰ ইয়াতে মৌচুমীয় বতাহ বলে সেই মৌচুমীয় বতাহৰ বিষয়ে আমি পিছলৈ আলোচনা কৰিম এতিয়া মৌচুমী বতাহো আন এটা কাৰক হিচাপে পৰিগণিত হৈছে ঠিক আছে গতিকে আমি ভাৰতৰ জলবায়ুৰ বিষয়ে বুজিলো যে ইয়াতে বিভিন্ন ধৰণৰ কাৰকৰ কাৰণে আমাৰ ভাৰতৰ জলবায়ু বেলেগ হয় ঠিক আছে নিৰ্ধাৰণ কৰা হৈছে এতিয়া এই ভাৰতৰ জলবায়ু আমি এইকেইটা কাৰকৰ কাৰণে আমি পালো ঠিক আছে এতিয়া চাও আহাচোন দেশৰ বিশালতা কিমান ডাঙৰ হয় আমি জানোৱেই ইয়াৰ মূল ভূগৰ্ভাগ আমাৰ 8 ডিগ্ৰী 4 মিনিট উত্তৰৰ পৰা আৰু 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষাংশৰ মাজত আছে গতিকে আমাৰ দেশখন কিমান ডাঙৰ হয় কিমান বিশাল হয় এইটোৰ দ্বাৰাই আমি গণ্য কৰিব পাৰিম কেনেকৈ গম পাইছো যে 8 ডিগ্ৰী 4 মিনিট উত্তৰৰ পৰা আৰু 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষাংশৰ পৰাই আমাৰ মাজতে ভাৰতবৰ্ষখন আছে ঠিক আছে ভাৰতৰ প্ৰায় সোঁমাজেদি কি গৈছে কৰ্কট ক্ৰান্তি ৰেখাডাল গৈছে গতিকে ভাৰতৰ প্ৰায় সোঁমাজেদি কি ৰেখা গৈছে আমাৰ দুডাল ৰেখা আছে আমি জানোৱে কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি উত্তৰ মেৰু সুমেৰু বৃত্ত এইবিলাকৰ বিষয়ে তোমালোকে আগৰ পাঠত আলোচনা কৰি আহিছো এতিয়া কৰ্কট ক্ৰান্তি ৰেখাডাল আমাৰ কিহৰ মাজেদি গৈছে ভাৰতৰ প্ৰায় সোঁমাজেদি গৈছে গতিকে আমাৰ ভাৰতবৰ্ষখন ক্ৰান্তীয় অঞ্চলৰ দেশ হয় ঠিক আছে দক্ষিণ অংশ যিখিনি আছে যেতিয়া ভাৰতবৰ্ষখন আমি দুভাগ কৰি দিছো মাজেৰে গৈছে নহয় দুভাগ হৈ গৈছে এই দুভাগ হোৱা অংশৰ দক্ষিণ অংশৰ ফালে কি হৈছে গ্ৰীষ্মমণ্ডল অঞ্চলত অৱস্থিত হৈ আছে গতিকে দক্ষিণ অংশ উত্তৰ অংশতকে বেছি গৰম হয় ইয়াৰে কি হৈছে উত্তৰ অংশতকে উষ্ণতাটো বেছি বৃদ্ধি হৈ থাকে ঠিক আছে ইয়াতে গৰম বেছি হয় দক্ষিণ অংশৰ ফালে
ঠিক আছে গতিকে ইয়াতে ধুনিয়াকে চিত্ৰত দেখাইছে চোৱা তোমালোকে এইখন আমাৰ ভাৰতৰ মানচিত্ৰ হয় ভাৰতৰ মানচিত্ৰক এইডাল হৈছে কৰ্কটক্ৰান্তি ৰেখা এই কৰ্কটক্ৰান্তি ৰেখাডাল আমি গুজৰাটৰ মাজেদি পাৰ হৈ মধ্যপ্ৰদেশ ঝাৰখণ্ড আৰু ত্ৰিপুৰা আৰু মণিপুৰৰ মাজেদিও পাৰ হৈ যোৱা আমি পৰিলক্ষিত হৈছে গতিকে এইখিনি হৈছে দক্ষিণ অংশ এইখিনি হৈছে উত্তৰ অংশ গতিকে দক্ষিণ অংশত আমাৰ কি হয় উষ্ণতা বৃদ্ধি পায় আৰু গ্ৰীষ্মমণ্ডলত পৰে ঠিক আছে এতিয়া আমি উত্তৰ অংশৰ বিষয়ে চাওঁ নাতিশীতোষ্ণ অঞ্চলত পৰে আৰু এই ঠাইবোৰৰ মধ্যমীয়া ধৰণৰ জলবায়ু মানুহে উপভোগ কৰে য'ত বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় কিন্তু তাতেও এটা কথা আছে কিছুমান ভূপ্ৰকৃতি বা ভূ অৱয়ৱৰ ফলতে এইবিলাকৰ জলবায়ু নিৰ্ধাৰণ কৰা হৈছে ঠিক আছে এতিয়া ভাৰতৰ ভৌতিক অঞ্চল থকা পাহাৰ মালভূমি পাৰ্বত্য অঞ্চল সমভূমি মৰুভূমি আদি আছে গতিকে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ ভূ অৱয়ৱ আমি দেখা পাওঁ এই ভূ অৱয়ৱেও কিন্তু জলবায়ুৰ কাৰক হিচাপে পৰিগণিত হৈছে ছাত্ৰ-ছাত্ৰীসকল ভাৰতৰ ভূপ্ৰকৃতিয়ে উচ্চতাৰ পাৰ্থক্যৰ সৃষ্টি কৰে ফলাফল একে অক্ষাংশত অৱস্থিত ঠাইবোৰৰো উষ্ণতা বায়ুৰ চাপ বৰষুণ আৰু আৰ্দ্ৰতাৰ পাৰ্থক্য থাকে গতিকে যদিও আমি কৈছো যে আমাক উত্তৰ অংশৰ ফালে আমাৰ অলপ গৰম কম হয় নাতিশীতোষ্ণ অঞ্চলত গৰম কম হয় দক্ষিণৰ ফালে গৰম বেছি হয় সেই বুলি ক'লেই নহব কাৰণ কেতিয়াবা কি হয় আমাৰ যিবিলাক ভূ অৱয়ৱ আছে ভূপ্ৰকৃতি আছে তাৰ মানে পাহাৰ পৰ্বত মালভূমি সমভূমি সেইবিলাকেও জলবায়ু কাৰক হিচাপে পৰিগণিত হয় গতিকে কেতিয়াবা কি হয় একেটা অক্ষাংশত থকা ঠাই দুখনৰো জলবায়ু বেলেগ বেলেগ ধৰণৰ হয় এতিয়া চাওঁ হাচোন আমাৰ আগ্ৰা আৰু দাৰ্জিলিঙৰ জলবায়ু বেলেগ বেলেগ হয় যদিও একেটা অক্ষাংশত পৰে তথাপিও আগ্ৰা আৰু দাৰ্জিলিঙৰ জলবায়ু বেলেগ দেখিবলৈ পোৱা যায় কাৰণ এইবোৰ একে অক্ষাংশত আছিল যদিও ইয়াৰ জলবায়ু একে দেখা নাযায় ঠিক আছে কাৰণ দাৰ্জিলিং এটা উচ্চ পাহাৰ অঞ্চলত আছে কিন্তু আগ্ৰা সমান ভূমিত আছে হয়নে সমভূমিত আছে কিন্তু দাৰ্জিলিংখন উচ্চ পাহাৰত থকাৰ কাৰণে ইয়াৰে উষ্ণতা কম ইয়াৰে জলবায়ু হেমেকা হয় ঠাণ্ডা হয় কিন্তু আগ্ৰাত ঠাণ্ডা নহয় ঠিক আছে আমি বুজি পালো যে জলবায়ুৰ কাৰক হিচাপে কেতিয়াবা কি হয় আমাৰ ভূপ্ৰকৃতিও নিৰ্ভৰ কৰে ঠিক আছে এতিয়া আমি দক্ষিণ মালভূমিৰ বিষয়ে অলপমান আলোচনা কৰো আমি দক্ষিণ মালভূমি আৰু উত্তৰ মালভূমিৰ কথা পাতিছিলো হয়নে এই দক্ষিণ মালভূমিত আমি গ্ৰীষ্মমণ্ডলত পৰে বুলিও আমি কৈছিলো গতিকে গ্ৰীষ্মমণ্ডলত অঞ্চলত দক্ষিণ মালভূমি পৰে কিন্তু ইয়াতে কি হৈছে জলবায়ু মধ্যমীয়া ধৰণৰ আমি দেখিবলৈ পোৱা যায় কাৰণ কি হৈছে দক্ষিণ মালভূমিৰ অৱস্থান ক'ত অৱস্থিত আছে ই যদিও গ্ৰীষ্মমণ্ডলত আছে তথাপিও ইয়াৰ কাষতে কি আছে জানানে ইয়াৰ কাষতে আছে সাগৰীয় অঞ্চল আৰু স্থল বতাহেও ইয়াত প্ৰভাৱ কৰা দেখা যায় গতিকে কিহৰ প্ৰভাৱ বিস্তাৰ কৰে উপকূলীয় অঞ্চলসমূহত স্থল বতাহ আৰু সাগৰীয় বতাহৰ দ্বাৰা প্ৰভাৱিত হয় বাবে ইয়াতে মধ্যমীয়া জলবায়ু দেখা যায় গতিকে আমি যদিও কৈছিলো যে দক্ষিণ মালভূমিত কি কোৱা হয় গ্ৰীষ্মমণ্ডলত পৰে কিন্তু ইয়াৰ কাষত সাগৰীয় অঞ্চল আৰু স্থল বতাহ বয় কাৰণে ইয়াক প্ৰভাৱিত কৰে ঠিক আছে এতিয়া আমি মৌচুমী বতাহৰ বিষয়ে আলোচনা কৰিম মৌচুমী বতাহৰ কি হৈছে জানানে আমাৰ অসমত লগতে আমাৰ ভাৰতবৰ্ষত মৌচুমী বতাহৰ প্ৰভাৱ পৰা দেখা যায় গতিকে ভাৰতবৰ্ষত মৌচুমী বতাহ বুলি কোৱাৰ লগে লগে দুই প্ৰকাৰৰ আমি মৌচুমী বতাহ বলা দেখা পাওঁ গতিকে এই মৌচুমী বতাহ কেই প্ৰকাৰৰ কলো দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ নামৰ দুই প্ৰকাৰৰ মৌচুমী বতাহ গতিকে তোমালোকৰ মনত থাকিল নিশ্চয় মৌচুমী বতাহ আমি কি বুলি ক'লো দুই প্ৰকাৰৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ ঠিক আছে এতিয়া আমি এই দক্ষিণ পশ্চিম মৌচুমী বতাহনো কি উত্তৰ পূব মৌচুমী বতাহনো কি হে আমি চাম গতিকে গ্ৰীষ্ম আৰু শীতকালত ভাৰতৰ ওপৰেৰে এই দুইটা বতাহে বয় গতিকে ঠাণ্ডাকালি আৰু গৰমকালি মৌচুমী বতাহ বলা আমি দেখা যাও গতিকে কেতিয়া কেতিয়া হয় সেইখিনি আমি চাম আহা এতিয়া তোমালোকে চোৱা শীতকাল আৰু এফালে কি আছে গ্ৰীষ্মকাল দেখুৱা হৈছে গ্ৰীষ্মকালত কেনেকৈ গৈছে চোৱাচোন মৌচুমী বতাহটো এনেকৈ গৈছে হয়নে ঠিক আছে মৌচুমী বতাহটো আমাৰ সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈকে গৈছে আকৌ ঠিক সেইদৰে আমাৰ যেতিয়া
শীতকাল আহে শীতকালত আমাৰ ওপৰৰ পৰা আহে হিমালয়ৰ পৰা আহি সাগৰ পৃষ্ঠলৈকে মৌচুমী বতাহ বলা দেখা যায় এই মৌচুমী বতাহ দুই প্ৰকাৰে এনেকে বলা দেখা যায় যেতিয়া শীতকাল আহে ওপৰৰ পৰা আহে আৰু যেতিয়া গ্ৰীষ্মকাল আহে ই সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈকে বলা দেখা পোৱা যায় ঠিক আছে এতিয়া আমি দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বিষয়ে আলোচনা কৰিম গ্ৰীষ্মকালত সূৰ্যৰ ৰশ্মি উলম্বভাৱে কৰ্কটক্ৰান্তীয় অঞ্চলত পৰে মানে কি কৈছে উলম্বভাৱে কৰ্কটক্ৰান্তি ৰেখাডাল গ্ৰীষ্মকালত পৰা দেখা যায় ঠিক আছে উচ্চ উষ্ণতাৰ ফলত নিম্ন চাপৰ সৃষ্টি হয় গতিকে গ্ৰীষ্মকালত কি হয় জানানে গ্ৰীষ্মকালত হয় যেতিয়া উষ্ণতা বাঢ়ে তাৰ মানে গৰম হয় তেতিয়া নিম্ন চাপৰ সৃষ্টি হোৱা দেখা যায় ঠিক আছে ফলত কি হয় ভাৰত মহাসাগৰৰ পৰা এই অঞ্চলটোলৈ আৰ্দ্ৰতা ভৰ্তি বতাহ বোৱা দেখা যায় ফলস্বৰূপে ইয়াৰ ফলত কি হয় ভাৰত মহাসাগৰৰ পৰা এই অঞ্চললৈ আৰ্দ্ৰতা ভৰ্তি বতাহ বোৱা দেখা যায় ঠিক আছে ইয়াৰে এটা প্ৰবাহ অন্ধ্ৰপ্ৰদেশ উৰিষ্যা পশ্চিম বংগত প্ৰৱেশ কৰে তাৰ মানে কি কৈছে এই যেটো ভাৰত মহাসাগৰৰ পৰা বতাহ বলিছে এই বতাহটোৱে ক'ত প্ৰৱেশ কৰিছে অন্ধ্ৰপ্ৰদেশ উৰিষ্যা আৰু পশ্চিম বংগত বলিছে ঠিক আছে এই ভাৰত মহাসাগৰৰ পৰা এই অঞ্চললৈকে কি হয় এই আৰ্দ্ৰতা ভৰ্তি বতাহটো বয় ঠিক আছে আৰু এইবিলাক প্ৰবাহবিলাক আমাৰ অন্ধ্ৰপ্ৰদেশ উৰিষ্যাৰ ফালৰ পৰা গৈ পেলাই পশ্চিম বংগত প্ৰৱেশ কৰে ঠিক আছে এতিয়া তোমালোকে চোৱাচোন দক্ষিণ পশ্চিম মৌচুমী বতাহটো আৰু ইয়াৰ গতিপথটো কেনেকুৱা হয় গতিকে আমাৰ কি কৈছিলে যে ইয়াৰ সাগৰৰ পৰা আমাৰ বংগোপসাগৰৰ ইফালেদি গৈ পেলাই আমাৰ অন্ধ্ৰপ্ৰদেশৰ মাজেদি গৈছে আৰু ইফালে উৰিষ্যা হৈ পশ্চিম বংগ হৈ ওপৰলৈকে যোৱা দেখা পাইছো এই বতাহৰ আন এক খুঁত বাংলাদেশৰ ওপৰেৰে বৈ গৈ অসমত প্ৰৱেশ কৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল অলপ আগতে কি কৈছিলো বংগোপসাগৰৰ পৰা গৈ পেলাও অসমত আমাৰ প্ৰভাৱ বিস্তাৰ কৰে আৰু এই অসমত সোমোৱাৰ লগে লগে ইয়াতে আমাৰ কি হয় আমাৰ ইয়াতে বৰষুণ হয় ঠিক আছে গতিকে পচন্দ বৰষুণৰ ফলত কি হয় কিছুমান ঠাই আমাৰ বৰষুণ হোৱা দেখা যায় কত কত পৰে কৰমণ্ডল উপকূলীয় অঞ্চলত হয় অসমত হয় মেঘালয়ত হয় অৰুণাচলত হয় পশ্চিম বংগত হয় ছিকিমত হয় গতিকে আমি কি কৈছিলো দক্ষিণ পশ্চিম মৌচুমীয় বতাহ গতিকে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত কি হয় জানানে আমাৰ ইয়াতে বৰষুণ হোৱা পৰিলক্ষিত হয় ঠিক আছে এটো গ্ৰীষ্মকালত হয় গ্ৰীষ্মকালত কি কৈছিলো কৰমণ্ডল উপকূলীয় অঞ্চলত অসমত মেঘালয় অৰুণাচল প্ৰদেশ পশ্চিম বংগ আৰু ছিকিমত ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰা দেখা যায় ঠিক আছে গতিকে মৌচিনৰামত মেঘালয়ত অৱস্থিত এটা ঠাই হয়নে এই মৌচিনৰামত কি হয় জানানে 1250 সেন্টিমিটাৰত অধিক বৰষুণ হোৱা পৰিলক্ষিত হয় ঠিক আছে আমি জানোৱে যে আমাৰ 100 সেন্টিমিটাৰ 200 সেন্টিমিটাৰ হেনেকে বৰষুণ হোৱা দেখা যায় কিন্তু মৌচিনৰামত সৰ্বাধিক বেছি হয় 1250 সেন্টিমিটাৰ বৰষুণ হয় আৰু ক'ত আছে মৌচিনৰাম মেঘালয়ত আছে ঠিক আছে অধিক বৃষ্টিপাত মৌচিনৰামত দেখা যায় ঠিক আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আনহাতে আৰব সাগৰৰ ওপৰে উত্তৰে গতি কৰা বতাহৰ এটা খুঁটে পশ্চিম ঘাট পৰ্বতত আঘাত কৰে গতিকে আমি কি কৈছিলো বংগোপসাগৰৰ ওপৰেদি গৈ পেলাই আমাৰ অসমতো আহে হয়নে পশ্চিম বংগত উৰিষ্যা অন্ধ্ৰপ্ৰদেশত এৰি গৈ পেলাই আমাৰ সেই বতাহটো ওপৰলৈ যোৱা দেখা পাইছো এতিয়া তোমালোকে চোৱাচোন আমাৰ আৰব সাগৰৰ ওপৰেদি গৈ পেলাই কোন কোন উপকূলীয় অঞ্চলত আঘাত কৰা দেখা পাইছো দক্ষিণ মালৱাৰ উপকূল কংকন উপকূল আৰু গুজৰাটৰ উপকূলীয় অঞ্চল গতিকে দক্ষিণ পশ্চিম মৌচুমীয় বতাহে এই উপকূলীয় অঞ্চলবিলাকতো যোৱা দেখা যায় ঠিক আছে এবাৰ আমি উত্তৰ পূব মৌচুমী বতাহৰ বিষয়ে আলোচনা কৰিম তোমালোকক দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বিষয়ে আলোচনা কৰিলো আমি বুজি পালো যে বংগোপসাগৰৰ ওপৰেদি আমাৰ কি হয় দক্ষিণ পশ্চিম মৌচুমীয় বতাহ বয় আৰব সাগৰৰ ওপৰেদিও আমাৰ দক্ষিণ পশ্চিম মৌচুমীয় বতাহ বয় আৰু কোন কোন উপকূলীয় অঞ্চলত দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ প্ৰভাৱ পৰে হেয়া আমি আলোচনা কৰিলো ইয়াৰ গতিপথো আমি চালো এতিয়া আমি উত্তৰ পূব মৌচুমীয় বতাহৰ বিষয়ে আলোচনা কৰিম দক্ষিণ গোলাৰ্ধৰ মকৰক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ অৱস্থান কৰা সময়ত ভাৰতত শীতকাল হয় এই সময়ছোৱাত এই অঞ্চলৰ বায়ুত নিম্ন চাপৰ সৃষ্টি হয় গতিকে এই সময়ত
কি কৈছে নিম্নচাপৰ সৃষ্টি হোৱা দেখা গৈছে এই সময়ত বিষুৱৰ উত্তৰে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে বাবে তাৰ বাবে বায়ুত উচ্চ চাপৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ঠিক আছে গতিকে ইয়াৰ আমি এতিয়া গতিপথৰ বিষয়ে চাওঁ আহাচোন এইফালে দি চোৱা আমাৰ হিমালয়ৰ ফালৰ পৰা আমাৰ কি হৈছে বংগোপসাগৰলৈকে তললৈকে এই বতাহ বলিছে উত্তৰ পূব মৌচুমীয় বতাহটো আমাৰ এইফালৰ পৰা আহি পেলাই আমাৰ বংগোপসাগৰ বা আৰৱ সাগৰৰ ফালেদি বলা দেখা পোৱা গৈছে গতিকে ইয়াৰ গতিপথটো তোমালোকে বুজি পালে দক্ষিণ পশ্চিম মৌচুমীয় বতাহটো আমাৰ এনেকৈ গৈছিলে আৰু উত্তৰ পূব মৌচুমীয় বতাহটো এনেকৈ গৈছিলে এইটো আমাৰ শীতকালত হোৱা দেখা যায় ঠিক আছে এতিয়া ছাত্ৰ ছাত্ৰীসকল উচ্চ চাপ অঞ্চলৰ শীতল বায়ু নিম্ন চাপ আৰু অঞ্চললৈ প্ৰবাহিত হয় গতিকে উচ্চ চাপৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলৰ পৰা যিবিলাক নিম্ন চাপৰ অঞ্চল আছে সেই নিম্ন চাপৰ অঞ্চললৈকে এই বতাহ প্ৰভাৱ কৰে ঠিক আছে এনেদৰে সুদূৰ উত্তৰৰ সাইবেৰিয়াৰ অঞ্চলৰ পৰা উচ্চ চাপৰ বায়ু আহি হিমালয় অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰে গতিকে উচ্চ চাপৰ পৰা কি কৰে যেটো আমাৰ উত্তৰৰ সাইবেৰিয়া অঞ্চল আছে ঠিক আছে এটো উচ্চ চাপৰ অঞ্চল হয় উচ্চ চাপৰ অঞ্চলৰ পৰা হিমালয় অতিক্ৰম কৰি ভাৰতৰ ভিতৰত প্ৰৱেশ কৰে ঠিক আছে ভাৰতৰ উত্তৰ পূব দিশৰ পৰা বলা বাবে এই বতাহক উত্তৰ পূব মৌচুমীয় বতাহ বুলি কোৱা হয় আগতে কি কৈছিলো যে দক্ষিণ ফালৰ পৰা দক্ষিণ পশ্চিম অংশৰ পৰা বলাৰ কাৰণে তাক দক্ষিণ পশ্চিম মৌচুমীয় বতাহ যেটো সাধাৰণতে আমাৰ গ্ৰীষ্মকালত বয় আকৌ আমাৰ যেতিয়া শীতকাল আহে তেতিয়া উত্তৰ পূব দিশৰ পৰা বলা এই বতাহক উত্তৰ পূব মৌচুমীয় বতাহ বুলি কোৱা হয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এই বতাহ কি কৈছে শীতল আৰু শুকান আমি এই কাৰণে ঠাণ্ডা কালি শীতল আৰু শুকান বতাহ বোৱা দেখা পাওঁ ঠিক আছে যেতিয়া বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হয় তেতিয়া এই বতাহ জলীয় ভাৱ পুষ্ট হয় যেতিয়া বংগোপসাগৰৰ ওপৰেদি যায় তেতিয়া ই কি হয় আমাৰ জলীয় ভাৱ বেছি হৈ যায় গতিকে জলীয় ভাৱ হোৱাৰ লগে লগে তাৰ ফলত ইয়াতে বৰষুণ হোৱা পৰিলক্ষিত হোৱা দেখা যায় এই বতাহ দক্ষিণাত্তৰ পূবঘাট মালিয়াদি পৰ্বতত বাধাপ্ৰাপ্ত হয় কৰমণ্ডল উপকূলীয় অঞ্চলত ঘাইকে তামিলনাডু ভাৰত আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অংশত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে গতিকে ঠাণ্ডা কালত কি দেখা পাইছো আমি যে এই বংগোপসাগৰত যেতিয়া জলীয় বাষ্প বেছিকে হোৱা দেখা যায় ওপৰেদি যেতিয়া যোৱা হয় বংগোপসাগৰৰ তেতিয়া কি হয় এই যিবিলাক আমাৰ কৰমণ্ডল উপকূলীয় অঞ্চল অন্ধ্ৰপ্ৰদেশ আৰু আমাৰ যিবিলাক তামিলনাডু দক্ষিণাত্তৰ ফালে যিকিখন ঠাই আছে সেই ঠাই কি হয় বৰষুণ বেছিকে দিয়া দেখা যায় ঠিক আছে এতিয়া দুটামান প্ৰশ্ন চাওঁ আহা ছাত্ৰ ছাত্ৰীসকল মেঘালয়ৰ মৌচিনৰামত কিমান সেন্টিমিটাৰ বৰষুণ হয় তোমালোকক কৈছিলৱে ন মনত আছে নে নাই মৌচিনৰামত সৰ্বাধিক বেছি বৰষুণ হয় হয়নে এতিয়া কিমান সেন্টিমিটাৰৰ ওপৰত বৰষুণ হয় 1000 হয়নে নহয় 1000 সেন্টিমিটাৰ নহয় তাতকেও বেছি বৰষুণ হয় কিমান 1250 সেন্টিমিটাৰ ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে আমি দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ হাচোন গুজৰাটৰ উপকূল অঞ্চলত কি বতাহৰ প্ৰভাৱৰ কাৰণে বৰষুণ হোৱা দেখা যায় গতিকে গুজৰাটৰ উপকূলীয় অঞ্চলত আমি কি বতাহৰ প্ৰভাৱৰ কাৰণে বৰষুণ হোৱা দেখিছো কাৰণ ইয়াতে দুটা বতাহে বয় কিন্তু এতিয়া দুটা বতাহৰ ভিতৰত দক্ষিণ পশ্চিম মৌচুমীয় বতাহত বয় নে উত্তৰ পূব মৌচুমীয় বতাহত বয় গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমীয় বতাহ বয় আৰু হেতু সময়তে গুজৰাটৰ উপকূল অঞ্চলত আমি বৰষুণ হোৱা পৰিলক্ষিত হৈছে গতিকে উত্তৰ পূব মৌচুমীয় বতাহত অকল অন্ধ্ৰপ্ৰদেশ তামিলনাডু আৰু দক্ষিণাত্তৰ যিবিলাক অঞ্চল আছে তাতে বৰষুণ হোৱা দেখিছো আৰু দক্ষিণ পশ্চিম মৌচুমীয় অঞ্চলত আমি অসম পশ্চিমবংগ উৰিষ্যা আৰু গুজৰাটৰ উপকূলীয় অঞ্চলতো আমি বৰষুণ হোৱা পৰিলক্ষিত হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ ভাৰতৰ জলবায়ুৰ বিষয়ে আলোচনা কৰিলো ইয়াতে আমি মৌচুমী বতাহৰ বিষয়ে আলোচনা কৰিলো ক'ত কেনেকে কোনটো অঞ্চলত মৌচুমী বতাহৰ প্ৰভাৱ বিস্তাৰ হৈছে হেয়াৰ বিষয়েও আলোচনা কৰিছো গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছো তোমালোকে এইখিনি টুকি লৈছা অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ